শ্ৰদ্ধেয় শান্তি সাধনা আশ্ৰমৰ সভাপতি মহোদয়, উপসভাপতি মহোদয়া, আমাৰ শ্ৰদ্ধেয় প্ৰফুল্ল তালুকদাৰ ডাঙৰীয়া আৰু ইয়াত উপস্থিত থকা সমস্ত জ্ঞানী গুণী ভক্ত বৈষ্ণৱ আইসকল, মই আজি আপোনালোকৰ মাধ্যমেৰে অসম আৰু ভাৰতৰ ৰাজ্যক, ভাৰতৰ জনগণক কেইটামান কথা জনাব খুজিছোঁ। সেইকাৰণে মই আজি ৰাতি নোশোৱাকৈ ইংৰাজী এডিশ্যনটো ইয়াৰ কৰি আছিলোঁ। অলপ বাকী থাকিলেগৈ, সময়ৰ অভাৱত কিন্তু আমি ইয়াৰ পিছত সেইটো ইংৰাজীটো পূৰা কৰি বাহিৰৰ আমাৰ মিত্ৰসকল আমি পঠিয়াম। আজিৰ এই মহেন্দ্ৰক্ষণত শান্তি সাধনা আশ্ৰমৰ পবিত্ৰ নামঘৰ ভাগিৰ নৱনিৰ্মাণ কাৰ্য আৰম্ভ অনুষ্ঠান। এই বিষয়টো হ'ল শ্ৰীমন্ত শংকৰদেৱৰ ধৰ্ম মানে উদাৰ মানৱ সেৱা, বিশ্বপ্ৰেমী এক শৰণ হৰিনাম ধৰ্ম। এই ধৰ্মত জাতি ভেদ, লিংগভেদ, ৰংগভেদ, বৰ্ণভেদ আদি একো নাই। এই ধৰ্ম হ'ল হৰিভক্ত হৈ সমস্ত মানৱ সমাজ তথা জীৱ সমুদায়ক নিস্বাৰ্থভাৱে প্ৰেম কৰি সেৱা ধৰ্ম আচৰণ কৰাৰ ধৰ্ম। শংকৰদেৱৰ ধৰ্ম মানে সকলোকে সুখী কৰা, সকলোকে এক কৰা, সকলোকে শান্তিত ৰখাৰ এক সাৰ্বজনীন ভাগৱত ধৰ্ম। শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱে বেদ বেদান্ত সমস্ত সৎশাস্ত্ৰৰ অধ্যয়ন কৰি সমস্ত ভাৰতবৰ্ষ ভ্ৰমণ কৰি অনেক সাধু সন্ত ঋষি মুনি মনীষী সৎপুৰুষসকলৰ লগত আলাপ আলোচনাৰ পিছত সকলোৰে সাৰ কাঢ়ি উপনিষদ গীতা ভাগৱতৰ সাৰাংশৰে এক শৰণ হৰিনাম ধৰ্ম ৰূপী এক পৰম পবিত্ৰ প্ৰেমময় ধৰ্মৰ প্ৰচাৰ কৰি জগতত উদাৰ মানৱতাবাদৰ বাৰ্তা প্ৰদান কৰিলে। শ্ৰীমন্ত শংকৰদেৱৰ ধৰ্ম এক বিজ্ঞানসন্মত যুক্তিযুক্ত সৰ্বকালিক ধৰ্ম। শ্ৰীমন্ত শংকৰদেৱৰ ধৰ্ম এক বিজ্ঞানসন্মত যুক্তিযুক্ত সৰ্বকালিক ধৰ্ম। শ্ৰীমন্ত শংকৰদেৱে গীতাৰ এক শৰণ, ভাগৱতৰ সৎসংগ আৰু শ্ৰী বিষ্ণু সহস্ৰ নামৰ পৰা নাম ধৰ্ম গ্ৰহণ কৰি তেৰাৰ ধৰ্মক এক সৰ্বজন সমৰ্থনযোগ্য মানৱতাবাদৰ প্ৰতিষ্ঠা কৰিলে। সন্ধান দিলে কেইবাটাও সত্যৰ, সন্ধান দিলে কেইবাটাও সত্যৰ, উত্তম শাস্ত্ৰ, উত্তম ধৰ্ম, উত্তম পুৰুষ আৰু উত্তম কৰ্তব্যৰ। উত্তম শাস্ত্ৰ
উত্তম ধৰ্ম, উত্তম পুৰুষ, উত্তম কৰ্তব্যৰ। তাকে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে শাস্ত্ৰীয় ভাষাত ৰাখিলে এই বুলি: শাস্ত্ৰৰ উত্তম গীতা ভাগৱত, ধৰ্মৰ উত্তম নাম, দেৱৰ উত্তম দেৱকী নন্দন, চৰণে কৰোঁ প্ৰণাম। নামঘোষা। এই নতুন ধৰ্মৰ চৰ্চা, চিন্তন, প্ৰশিক্ষণৰ কাৰণে এক স্থান, প্ৰতিষ্ঠান, অধিষ্ঠানৰ আৱশ্যকতা আছিল। তাৰ বাবে চিন্তা কৰি উলিয়ালে নামঘৰ। নামঘৰ মানে কেৱল নামেই নহয়, ঘৰো। নামঘৰ মানে কেৱল নামেই নহয়, ঘৰো। নামঘৰ মানে কেৱল ঘৰেই নহয়, নামো। নামো ঘৰো নামঘৰ। কেৱল সিমানেই নহয়, নামঘৰ সাংস্কৃতিক কেন্দ্ৰও, গ্ৰাম্য আদালতো, সৰ্বশিক্ষাৰ বিদ্যালয়ো, নগৰ চহৰ গাঁও আৰু পৰিয়ালৰ প্ৰাণকেন্দ্ৰও। একতাৰ মূল খুঁটিও, চেতনাৰ মূল সুঁতিও। একতাৰ মূল খুঁটিও, চেতনাৰ মূল সুঁতিও। 1982 চনৰ 12 আগষ্ট শ্ৰীকৃষ্ণ জন্মাষ্টমীৰ দিনা এক মহান উদ্দেশ্য সন্মুখত ৰাখি শ্ৰীমন্ত শংকৰদেৱৰ সমৰ্থিত প্ৰদৰ্শিত সাংস্কৃতিক আয়োজনেৰে দবা, শংখ, খোল, তালৰ সমন্বিত ধ্বনিৰে শান্তি সাধনা আশ্ৰমৰ শুভ প্ৰতিষ্ঠাৰ উদ্ঘোষ কৰা হ'ল। 1985 চনৰ 12ৰ পৰা 15 আগষ্টলৈকে অখিল ভাৰত গীতা সন্মিলনৰ আয়োজনেৰে 10,000 সাধুসন্ত ভক্ত বৈষ্ণৱৰ মংগল উপস্থিতিত অখিল ভাৰত ষষ্ঠ গীতা সন্মিলনৰ দ্বাৰা শান্তি সাধনা আশ্ৰমক এক আধ্যাত্মিক অধিষ্ঠান দি স্থায়ী অস্তিত্ব প্ৰদান কৰা হ'ল। সেই 12 ফেব্ৰুৱাৰীতে অসমৰ মাননীয় ৰাজ্যপাল মান্যবৰ ভীষ্ম নাৰায়ণ সিং মহাভাগ, ভাৰতৰ বিভিন্ন প্ৰান্তৰ অনেক সাধুসন্ত মহাপুৰুষৰ মংগল আশীৰ্বাদেৰে পুনীত ক্ষণত পৰম পূজনীয় সন্ত শ্ৰী শ্ৰী কৃষ্ণানন্দ ব্ৰহ্মচাৰী প্ৰভুৰ অখণ্ড বন্তি প্ৰজ্বলন অনুষ্ঠানেৰে মহীয়সী মহিলা চিৰকুমাৰী চিৰত্যাগী অমলপ্ৰভাত দাস আৰু চিৰকুমাৰী বিশ্ববিখ্যাত বিমলা ঠকাৰ মহোদয়াৰ কৰ কমলেৰে আশ্ৰমৰ নৱনিৰ্মিত নামঘৰৰ মণিকূটত গুৰু আসন প্ৰতিষ্ঠা কৰা হয়। তেতিয়াৰ পৰা এতিয়ালৈকে এই 40 বছৰ ধৰি অখণ্ড বন্তি গছি পুৱা গধূলি 14 প্ৰসংগ আৰু শ্ৰীমদ ভাগৱত পাঠ অখণ্ডৰূপে চলি আছে। 40 বছৰ ধৰি আমাৰ এদিনো ক্ষতি নোহোৱাকৈ অখণ্ড ৰূপত ভাগৱত বন্তি প্ৰজ্বলন আদি চলি আছে। এয়া আমাৰ বাবে আধ্যাত্মিক প্ৰেৰণাৰ স্ৰোত। এই 40 বছৰ অৱধিত শান্তি সাধনা আশ্ৰমৰ সৰু নামঘৰ ভাগি বহুত উত্থান পতনৰ সাক্ষী হৈ আশ্ৰমৰ আধ্যাত্মিক সাধনাৰ অগ্ৰগতি দেখি আহিছে। সঁচাকৈয়ে এই পবিত্ৰ নামঘৰেই আশ্ৰমৰ পিতা মাতা গুৰু আৰু অভিভাৱক হৈ আশ্ৰমক চলাই লৈ গৈ আছে।
নামঘৰ আশ্ৰমৰ আশ্ৰয় আৰু প্ৰেৰণাৰ স্থল আমাৰ এই নামঘৰ। 2002 চনৰ পৰা আশ্ৰমত 7 দিনীয়া অখণ্ড পালনাম আৰু হৰিনাম মহাযজ্ঞ চলি আছে। আজি 15 বছৰতকৈ বেছি গীতা জয়ন্তীৰ অখণ্ড গীতা পাঠ, 19 বছৰ ধৰি 3 দিনীয়া শ্ৰী বিষ্ণু সহস্ৰনাম চলি আছে। আটাইতকৈ ডাঙৰ কথা হ'ল এই নামঘৰৰ আশ্ৰয়তে প্ৰেৰণাতে অধ্যক্ষতাতে 50খনমান অতি গুৰুত্বপূৰ্ণ গ্ৰন্থৰ গভীৰ চিন্তন আৰু প্ৰণয়ন হ'ল এই নামঘৰতেই। অতি আনন্দৰ কথা যে নিত্যাচাৰ্য পদ্মভূষণ শ্ৰীযুত যতীন্দ্ৰনাথ গোস্বামী প্ৰভুৰ নেতৃত্বত আৰু তত্ত্বাৱধানত সৰ্বভাৰতীয় অনুষ্ঠান নেশ্যনেল স্কুল অৱ ড্ৰামা NSD পুনেৰ বিদ্যাৰ্থীসকলে এমাহ জুৰি শ্ৰীমন্ত শংকৰদেৱৰ বিৰচিত অংকীয়া নাটকৰ প্ৰশিক্ষণ আশ্ৰমৰ এই নামঘৰতে লোৱাৰ উপৰিও 10টি অংকীয়া ভাওনাৰ প্ৰদৰ্শন কৰিছিল। ইয়াতে কাশ্মীৰৰ পৰা কন্যাকুমাৰী, দ্বাৰকাৰ পৰা মণিপুৰলৈকে ছাত্ৰ ছাত্ৰীয়ে প্ৰশিক্ষণ গ্ৰহণ কৰিছিল। হয়নে কল্পনা? এতিয়া এই নামঘৰ ভাগিক আকৰ্ষণীয় আৰু অতি আধ্যাত্মিকভাৱে পুনৰ নিৰ্মাণৰ কাম আজি মানে 30/7/2025 বুধবাৰৰ পৰা আৰম্ভ কৰা হৈছে। পুৰণা আৰু নতুনৰ মিশ্ৰিত অৰ্থাৎ সংস্কৃতি আৰু বিজ্ঞানৰ সমন্বয়ত এটি আটক ধুনীয়াকৈ নামগৃহ অৰ্থাৎ নামঘৰ নিৰ্মাণৰ আয়োজন কৰা হৈছে। 60 ফুট দীঘল আৰু 40 ফুট বহলৰ নামঘৰ এতিয়াৰ মণিকূট ভাগি সময়ত তথা পুনৰ নিৰ্মাণ কৰা হ'ব, যথা সময়ত পুনৰ নিৰ্মাণ কৰা হ'ব। দেৱালবিলাকৰ বাহিৰে ভিতৰে পবিত্ৰ নামঘোষাৰ 1000 জনা ঘোষা খোদিত কৰাৰ পৰিকল্পনা কৰা হৈছে। এই ক্ষেত্ৰত সদাশয় জনতা জনাৰ্দনৰ সমৰ্থবান সহৃদয় লোকসকলৰ জ্ঞান, ধ্যান, দান আদিৰ সক্ৰিয় সহযোগ আমি কামনা কৰোঁ। শান্তি সাধনা আশ্ৰমৰ হৈ শ্ৰী ৰবীন্দ্ৰ মহন্ত আশ্ৰমৰ স্থায়ী সভাপতি, শ্ৰীযুক্তা দেৱবালা শৰ্মা উপসভানেত্ৰী, হেমভাই সম্পাদক, বাবুলাল বিদ্ৰুম, ধন ভৰালী আৰু সমস্ত আশ্ৰমবাসী। ইমেইল ssa.bashistha@gmail.com। মোবাইল হ'ল ইমান 3টা মোবাইল দিয়া গৈছে ইয়াত। আশ্ৰমৰ G80G চাৰ্টিফিকেট আছে, এইটো পোৱা বৰ কঠিন। 80G চাৰ্টিফিকেট পালে যি ধৰি লওক 1000 টকা দিব খুজিছে, তেওঁ যদি আমাক পইচা দিয়ে, এতিয়া গভৰ্ণমেণ্টে যিজনে পইচা দিছে তেওঁৰ যিটো কাটি লয় পইচা প্ৰতি টেক্সটো, তাৰ আধা কৰি দিয়ে, আধা ফ্ৰী দি দিয়ে। এইটো এটা বৰংগনি আগবঢ়োৱা সদস্যসকলে চৰকাৰৰ ফালৰ পৰা টেক্স ৰেহাই পোৱাৰ ব্যৱস্থা। এতিয়া আমি এইখন এখন নিৰ্মাণ কমিটি এখনৰ নাম কেইটামান দিছোঁ। তাত বিশেষ ৰূপত এতিয়া আমাৰ শ্ৰদ্ধেয় প্ৰফুল্ল তালুকদাৰ ডাঙৰীয়াকো সোমাব লাগিব বিশেষ দায়িত্বহী। নামঘৰ নিৰ্মাণ সমিতি শ্ৰীযুক্তা দেৱবালা শৰ্মা সভানেত্ৰী, আপোনাৰ মূৰতে পৰিছে আৰু বাবুলাল বিদ্ৰুম, ধন ভৰালী, লিলি বেজবৰুৱা, কুচুমী লহকৰ, চম্পা ডেকা, ৰিদীপ চুতীয়া, প্ৰশান্তি দত্ত, প্ৰজ্ঞা পাৰামিতা দত্ত, বলোৰাম দলৈ আৰু লোকসকলক ইয়াত সোমোৱাম।
এটা বিশেষ দায়িত্ব আমি চিন্তা কৰি এতিয়া আমাৰ প্ৰফুল্ল তালুকদাৰ ডাঙৰীয়াক ইয়াত দিম ওপৰতে। গতিকে আপোনাৰ আৰু বাইদেউৰ ওপৰত আমি বেছিকৈ নিৰ্ভৰ কৰিছোঁ। মানুহে দিব, আমি ফিল্ডখন কৰি থৈছোঁ, মানুহৰ ওচৰলৈ যাব লাগে, ক'ব লাগে শান্তি সাধনা আশ্ৰমৰ কাৰণে এইখিনি লাগে। কোনো মানুহেই নাই যে নিদিব। কিন্তু আমি কাকো জবৰদস্তিও নকৰোঁ, যি পাৰে চব কৰা যাব, সেইবোৰ কৰা যাব। আৰু এইখনো এতিয়া এইটো এডোখ এনেহে কৰি দিছোঁ, আৰু মানুহ সোমোৱাব লাগিব, কাক কাক সোমোৱাব লাগে এইখিনি গোটেই অসমৰ মানুহ সোমোৱাব লাগিব নহয়, জিলাই জিলাই তেনেকৈ শিৱসাগৰত ডাঙৰ গ্ৰুপ আছে, এই ধৰণে দৰঙৰ ডাঙৰ গ্ৰুপ আছে, ওদালগুৰি আছে, দৰং জিলা কৈছোঁ মই, দৰং জিলা, নলবাৰী জিলা।